বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু পঢ়াখিনি অলপ সময়ৰ পিছতে পাহৰি যায় নেকি? পৰীক্ষাত যেতিয়া পঢ়া বিষয় এটা পাহৰি থাকে তেতিয়া মনত ভাব হয় এইটো মই আগতে পঢ়িছিলো কিন্তু এতিয়া একো মনত নাই। হয়, এই সমস্যাটো বহু ছাত্ৰ-ছাত্ৰীৰ থাকে। কেৱল বেছি সময় পঢ়িলেই নহয়, সঠিক পদ্ধতিত পঢ়াটো খুবেই দৰকাৰ। আজি মই আপোনালোকক এনে 5টা সহজ আৰু শক্তিশালী পদ্ধতিৰ বিষয়ে ক'ম যাৰ সহায়ত পঢ়াখিনি বহু দিনলৈ মনত ৰাখিব পাৰিব। এই পদ্ধতিবোৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰে যাৰ ফলত ভাল ফল লাভ কৰিবলৈ সক্ষম হয়। পদ্ধতি নম্বৰ 1, ডাঙৰকৈ পঢ়ক। হয়, বহু মানুহে মনে মনে পঢ়ে কিন্তু ডাঙৰকৈ পঢ়িলে বিষয়সমূহ অধিক সময়লৈ মনত থাকে। কাৰণ সেই সময়ত আপুনি একেলগে 3টা কাম কৰে: চকুৰে দেখে, মুখেৰে কয় আৰু কাণেৰে শুনে। এই তিনিওটা একেলগে কাম কৰিলে মগজুৱে তথ্যসমূহ বেছি ভালদৰে সংগ্ৰহ কৰে। যদিহে আমি উদাহৰণ হিচাপে চাওঁ, আপুনি ইতিহাস বিষয়টো পঢ়িছে, তেন্তে দৰকাৰী লাইনবোৰ অলপ ডাঙৰকৈ পঢ়ক। বাকী বিষয়সমূহ এনেদৰেই পঢ়ক। আৰম্ভণিত অলপ অদ্ভুত লাগিব পাৰে, কিন্তু বিশ্বাস কৰক এইটো পদ্ধতি অধিক শক্তিশালী হয়। পদ্ধতি নম্বৰ 2, শৰ্ট নোট বনাওক। এটা চেপ্টাৰত বহু ডাঙৰ পেৰাগ্ৰাফ থাকে। পৰীক্ষাৰ আগতে সকলো পুনৰ পঢ়াটো কঠিন হৈ পৰে। সেইবাবে শৰ্ট নোট বনোৱা খুবেই দৰকাৰ। পঢ়ি যাওঁতে দৰকাৰী লাইনবোৰত হাইলাইটাৰ ব্যৱহাৰ কৰিব লাগে। যেতিয়া এক্সাম আহিব তেতিয়া গোটেই চেপ্টাৰ পঢ়াৰ প্ৰয়োজন নাথাকিব। কেৱল শৰ্ট নোটখিনি ৰিভাইজ কৰিলেই বহু কথা মনত পৰিব। এই পদ্ধতিৰ যোগেদি সময়ো বাচিব আৰু ৰিভিজনো সহজ হৈ পৰে। পদ্ধতি নম্বৰ 3, ৰিভিজন। হয়, ৰিভিজনেই হৈছে কোনো এটা বিষয় বহু দিনলৈ মনত ৰখাৰ প্ৰধান পদ্ধতি। প্ৰায় ছাত্ৰ-ছাত্ৰীয়ে এটা ভুল কৰে, এবাৰ পঢ়ি ভাবি লয় সকলো মনত থাকি গ'ল, কিন্তু বাস্তৱত মগজুৱে ধীৰে বহু কথা পাহৰি যায়। সেইবাবে ৰিভিজন অতি দৰকাৰী। আজি ৰাতি পঢ়াখিনি কাইলৈ পুৱাই উঠি এবাৰ ৰিভাইজ কৰক। তাৰ পিছত 3-4 দিনৰ পিছত আকৌ এবাৰ ৰিভাইজ কৰক। এই পদ্ধতিক স্পেচড ৰেপিটেশ্যন বুলি কোৱা হয়। ইয়াৰ সহায়ত যিকোনো বিষয় মগজুত বেছি সময়লৈ থাকে। বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই পদ্ধতি ব্যৱহাৰ কৰে আৰু ভাল ফল লাভ কৰিব সক্ষম হয়। পদ্ধতি নম্বৰ 4, মোবাইল ডিষ্ট্ৰেকশ্যন। হয়, বৰ্তমান মোবাইল হৈছে ছাত্ৰ-ছাত্ৰীৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰেকশ্যন। পঢ়াৰ সময়ত নটিফিকেশ্যন আহিলেই মন অন্যফালে গুচি যায়। মাত্ৰ 5-10 মিনিট মোবাইল চলাম বুলি ভাবি 1 ঘণ্টা 2 ঘণ্টা পাৰ হৈ যায়। সেইবাবে পঢ়াৰ সময়ত মোবাইল চাইলেণ্ট কৰি নিজৰ পৰা দূৰত ৰাখিব লাগে। এটা ভাল টেকনিক হৈছে 30 মিনিট সম্পূৰ্ণ ফ'কাছ কৰি পঢ়ক আৰু তাৰ পিছত 5 মিনিট ব্ৰেক লওক। ইয়াক পমোডোৰো টেকনিক বুলি কোৱা হয়। এবাৰ এই পদ্ধতি গ্ৰহণ কৰক আৰু ভাল ফল লাভ কৰিব পাৰিব। পদ্ধতি নম্বৰ 5, নিজৰ ভাষাত বুজিবলৈ আৰু বুজাবলৈ চেষ্টা কৰক। আপুনি যিটো শিকিছে সেইটো যদি আন এজনক সহজে বুজাই দিব পাৰে তেন্তে বুজিব যে বিষয়টো আপুনি ভালদৰে শিকিছে। বন্ধু, ভাই-ভনীক নহলে নিজক আইনাৰ সন্মুখত ৰাখি উচ্চ স্তৰে নিজকে নিজেই বুজাওক। যেতিয়া এনে পদ্ধতি আপুনি গ্ৰহণ কৰিব তেতিয়া মগজুৱে তথ্যসমূহ বহু দিনলৈ সংগ্ৰহ কৰি ৰাখিব পাৰে। অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই পদ্ধতি গ্ৰহণ কৰে। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকলৈ আগবঢ়োৱা এই 5টা পদ্ধতি আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব। নিশ্চয় ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ এই ভিডিঅ'টো যদিহে ভাল পালে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। এনেকুৱা ধৰণৰ কিছুমান ইনফৰমেটিভ ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ ধন্যবাদ।